নমস্কাৰ মানস ব্লগছৰ এটা নতুন ভিডিঅ' সৈতে মই মানসৰ আপুনি চাই আছে মানস ব্লগছ আৰু আজি মোৰ পিছফালে দেখিছে দুখনকৈ বেটেৰী ই ৰিক্সা ৰখি আছে আৰু বেটেৰী ই ৰিক্সাখন ৰখি আছে মই ক'তো যাবৰ কাৰণে নহয়। আজিকালি কি হৈছে বহুতো গাঁৱে ভূঞে বা নগৰে চহৰে বহুতে ই ৰিক্সা লৈ এটা জীৱন নিৰ্বাহ কৰি আছে আৰু আজি আপোনালোকক দেখাব বিচাৰিছোঁ যে এই এখন ই ৰিক্সা লৈ তেওঁলোকৰ দৈনিক উপাৰ্জন কিমান হয়, মাহকত কিমান উপাৰ্জন হয় বা এই ইয়াৰ মেইনটেনেন্স খৰচ কিমান, বেটেৰী লাইফ কিমান আৰু এবাৰ চাৰ্জ দিলে এইখন কিমান কিলোমিটাৰ যায়, এই তেনেকুৱা ধৰণৰ বহুতোখিনি কথা আপোনালোকক দেখাম। আৰু কিছুমান ল'ৰাই ভাবি থাকে যে ই ৰিক্সা এখন ল'ম লৈ চলালে লাভ হ'ব নহয়, মোৰ প্ৰফিট থাকিব নাথাকে, সকলোখিনি বিষয়ে জনাম। আৰু এই ই ৰিক্সাখনৰ যিকেইজন মালিক সেই মালিককেইজনো মোৰ লগত আছে। প্ৰথমতে এতিয়া মালিককেইজন চিনাকি কৰি দিম আৰু তেওঁলোকৰ মুখেৰে গোটেইখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আহক এই ৰিক্সাখনৰ যিকেইজন গৰাকী তেওঁলোকৰ লগত আপোনালোকক প্ৰথমতে চিনাকিটো কৰি দিলোঁ আৰু তেওঁলোকৰ মুখেৰে জানিম যে এই ৰিক্সাখন এবাৰ ফুল চাৰ্জ দিলে কিমান কিলোমিটাৰ যায় বা বেটেৰী কিমান দিন যায়। ডিলাৰটো কয় আপোনালোকক, কিন্তু আজি তেওঁলোকৰ নিজ মুখেৰে শুনিম। তাৰপিছত আপোনালোকৰ ইলেক্ট্ৰিচিটি বিলৰ নামত কিমান টকা যায়, ডেইলি কিমান টকা উপাৰ্জন হয় বা মাহেকত কিমান টকা উপাৰ্জন হয় আৰু এই ই ৰিক্সা চলাই তেওঁলোকে পৰিয়াল চলাব পাৰিছেনে, এই সকলোখিনি বিষয়ে আপোনালোকক জনাম। আৰু জনোৱাৰ আগতে আপোনালোকক কওঁ যে যদি আপোনালোকে ইউটিউবৰ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে ফেচবুকৰ পেজটো ফ'ল'টো কৰি দিব। আৰু এতিয়া মোৰ লগত আছে এইখন যিখন মোৰ বেকত দেখিছে ই ৰিক্সা, এই ৰিক্সাখনৰ গৰাকী হৈছে মানে মালিক এই দাদাক প্ৰথমতে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনাৰ নামটো আৰু পৰিচয়টো দি লওক। ধন্যবাদ। মোৰ নাম শ্ৰী কমলজ্যোতি গগৈ। আৰু এতিয়া আপোনাক সুধিব বিচাৰিছোঁ যে আপোনাৰ এই ই ৰিক্সাখন চলোৱা কিমান দিন হ'ল? মোৰ মোটামুটি 1 বছৰ হৈ গ'ল। 1 বছৰ হৈ গ'ল। আৰু আপুনি এইখন ই ৰিক্সা চলাই আপোনাৰ ঘৰ চলাই আছে নে আৰু বেলেগ কিবা আছে? এইখন ই ৰিক্সা চলাই ঘৰ চলাই আছোঁ। ই ৰিক্সা চলাই ঘৰ চলাই আছে। আৰু এতিয়া আপোনাক সুধিছোঁ যে এখন ই ৰিক্সাৰ দাম কিমান লৈছিলে আপুনি লগতে? মই এইখন ই ৰিক্সা লওঁতে মোৰ 190 পৰিলে। 190 বৰ্তমান দাম উঠিলে? 190,000। একদম কেমেৰাৰ সন্মুখত ডাইৰেক্ট সুধিছোঁ দেই, দাম উঠিল নাই? এতিয়া বৰ্তমান দাম মানে খৰচ বহনটো কৰি থাকোঁ ন ঘৰত, সেইকাৰণে দাম নাই উঠা, আধামান উঠিলে আৰু। আধা উঠিলেগৈ ন? 1.5 বছৰত ঠিক হ'ল? দাম উঠি গ'ল আধা দি? 1,90,000 যদি হয় মানে আপোনাৰ 1 লাখ টকা উঠি গ'ল আৰু। 1 লাখ টকা উঠি গ'ল। আৰু এইখনত মেইনটেনেন্স খৰচ কেনেকুৱা? বা যদি মানে কি হয় বোলে চকা পামচাৰ হওক বা চকা হাৱা দিব লাগে নে মেইন? হাৱা দিব লাগিব। লাগে। বা তাৰপিছত আপোনাৰ বেটেৰীটো কিমান যায় মেইন? বেটেৰী মোৰ এবছৰীয়া ৱাৰেণ্টি আছে। ৱাৰেণ্টি আছে এবছৰ? এবছৰ। আপোনাৰতো এবছৰ পাৰ হৈ গ'ল? এবছৰ এতিয়ালৈকে। আৰু বেটেৰী কিবা প্ৰব্লেম পাইছে নে এতিয়ালৈকে? এতিয়ালৈকে বেটেৰী প্ৰব্লেম হয়গৈ আৰু এবছৰত অলপ চলপকৈ। অলপ চলপ হয়গৈ, এবছৰীয়া কাৰণে এইটো। মানে আগতে যদি আগতে মানে এবাৰ যদি আপোনাক ফুল চাৰ্জ দিছিলে তেতিয়া মানে কিমান কিলোমিটাৰ চলাইছিলে? আগতে এইটো 80-90 কিলোমিটাৰ চলি যায়। মানে এবাৰ যদি আপোনালোকে এখন ই ৰিক্সা ফুল চাৰ্জ দিয়ে তেতিয়া কিমান কিলোমিটাৰ যায় ক'লে? 80-90 কিলোমিটাৰ যায়। 100 কিলোমিটাৰ। আৰু এতিয়া মানে কি অলপ মানে কমিছে? এতিয়া অলপ কমি যায় মানে ক্ৰমান্বয়ে সময় হৈ গ'লে। কিমান কিলোমিটাৰ হৈছে যায় এতিয়া? এতিয়া মোৰ মানে ফুল চাৰ্জ দিলে 70 মান যায়। 70 মান যায়। আৰু ইয়াৰ লগতে সুধিছোঁ এইখন যদি আপুনি ফুল চাৰ্জ দিয়ে, ফুল চাৰ্জ হ'বলৈ কিমান টাইম লাগে? মিনিমাম 8 ঘণ্টা লাগিব। ৰাতিটো লগাই মিনিমাম 8 ঘণ্টা লাগে। আৰু চাওক এখন ই ৰিক্সাৰ বেটেৰী ফুল চাৰ্জ হওঁতে 8 ঘণ্টা লাগে। আৰু এই 8 ঘণ্টা আপোনালোকে ফুল চাৰ্জ দিয়াৰ পিছত যদি এতিয়া নতুনতে থাকে, নতুনতে মানে অলপ মাইলেজটো দিয়ে, তেতিয়া মানে কি হয় 90 কিলোমিটাৰমান যায় ন। আৰু যেতিয়া মানে অলপ বেটেৰীটো যে পুৰণা হয় সেইটো হ'বই বাৰু, প্ৰতিটো ক্ষেত্ৰতে হ'ব, তেতিয়া আপোনাৰ 70 কিলোমিটাৰমান যায়। আৰু আপুনি এইখনৰ বাবদ ইলেক্ট্ৰিচিটি বিল কিমান দিয়ে মাহেকত? এইখন প্ৰতিদিনে ধৰি লওক আপোনাৰ 40-50 টকা পৰে। 40-50 টকা, 50 টকা হ'লে মাহেকত 1500 টকা, হয় নাই? 1500 টকা আপুনি এইখনৰ ইলেক্ট্ৰিচিটি বাবদ দিওঁ। আৰু আপোনাৰ ডেইলি ইনকাম কিমান হয়? ডেইলি ইনকাম আপোনাৰ 1000 টকা হৈ যায়। 1000 টকা থাকে। 1000 টকাৰ পৰা যদি 50 টকা ইলেক্ট্ৰিচিটি নামত দিলে হয় বা আপুনি 200কৈ হ'লেও মানে মেইনটেনেন্সত হৈ গ'ল, যদি ওলাই তেতিয়া তাৰপৰা খৰচ কৰিলে তেতিয়া আপোনাৰ হাতত থাকিলেগৈ 750 আপোনাৰ যদি 30 দিনত হিচাপ কৰোঁ মানে 20-21,000 মানে 25,000 টকা ধুনীয়াকৈ থাকি যায় ন? থাকে। আৰু এইখন চলাই আপুনি সুখীনে? সুখী ন? সেয়ে চাওক আপোনালোকে যদি কোনোবা ই ৰিক্সা এখন ল'ম বুলি ভাবিছিলে বা যদি ভাবি আছে যে ই ৰিক্সাখন লৈ মই ঘৰ চলাব পাৰিম নে
বা ই ৰিক্সাখন লৈ মই পৰিয়াল চলাব পাৰিম নে, ইলেক্ট্ৰিচিটি বিল কিমান আহিব, বহুতে এইবোৰ ভয় খাই থাকে। কিন্তু চাওক সেইজন দাদা আছে আৰু ইখন নীলা যিখন আছে সেইজন দাদাৰ লগতো আমি চিনাকি কৰাই দিম। আৰু এতিয়া নেক্সট ইজন দাদাৰ মুখেৰে এইখিনি কথা জানিবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। মোৰ লগত এতিয়া আছে ইখন যিখন আপোনাৰ নীলা ৰিক্সা দেখিছিলে, সেই নীলা ৰিক্সাখনৰ গৰাকীও আছে। দাদা প্ৰথমতে মোৰ ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয়টো প্ৰথম দি ল'ব। ধন্যবাদ। মোৰ নাম মিণ্টু মহন্ত। আৰু আপোনাৰ এখন ই ৰিক্সা চলোৱা কিমান দিন হ'ল? মোৰ এখন চলোৱা প্ৰায় 3.5 বছৰমানেই হ'ল। 3.5 বছৰ হৈ গ'ল? ইয়াৰ আগত এখন বেলেগ এখন আছিলে, এখন বিকি পেলাই আকৌ এখন ল'লোঁ। এখন বিকি পেলাই এখন ল'লোঁ। আৰু ইখনৰ কিবা প্ৰব্লেম পাইছিলে নেকি? এইখন মানে চলালোঁ তেনেকৈ 3 বছৰমান সেইখন চলালোঁ। চলাই মেলি পুৰণা হোৱাৰ কাৰণে হেৰি কৰি দিলোঁ। হয়। আৰু ই ৰিক্সাখন চলাই আপুনি ঘৰ চলাই আছেনে? ই ৰিক্সা চলাই মই চলাই আছোঁ ঘৰ। ইয়াৰ আগতে মোৰ দোকানো আছিলে, কিন্তু দোকানতকৈ মই ই ৰিক্সাত ইনকামটো ভাল পালোঁ। সেইটো কাৰণে মই দোকান বন্ধ কৰি দিলোঁ, দি মেলি এতিয়া ই ৰিক্সাকে চলাই আছোঁ। আৰু আপোনাকো সুধিছোঁ, মানে এখন যদি ই ৰিক্সা আপোনাৰ ফুল চাৰ্জ দিয়ে, এইখন যিমান দূৰ যায় আপোনাৰখন সমান দূৰ বেলেগ? সমান দূৰ, একে কোম্পানী ইয়াত হয়, সমানে হেৰি যায়, দূৰ যায়, সমান দূৰ যায় ন? আৰু আপুনি এইখন চলাই সুখী নে? সুখী, বহুত সুখী দেই ই ৰিক্সা। বাকী আৰু এটা কথা সুধিছোঁ, যদি ৰাতি আপোনাৰ যাবলগীয়া হয়, লাইট চাইটৰ ধুনীয়া সুবিধা আছে? সুবিধা আছে, ধুনীয়া সুবিধা আছে। LED লাইট আছে, ইয়াতো LED লাইট আছে। ইয়াতো আপোনাৰ LED বাল্ব আহে, পোহৰ বৰ ধুনীয়া পোহৰ লাইটৰ। আৰু ৰাতিপুৱা কেইটাত ওলাই আহে? মই ৰাতিপুৱা প্ৰায় 6:30, 7টাত ওলাওঁ। 6:30, 7টাত ওলাই দিয়ে। আৰু ঘৰ কেইটা সোমাই যায়? কেতিয়াবা 7টা, কেতিয়াবা 9টাও বাজে। ভাড়া চাহ নিজৰ গাড়ী ওলালে। আৰু কেতিয়াবা যদি চাগে ৰিজাৰ্ভ পায় না? ৰিজাৰ্ভ থাকেই, ৰিজাৰ্ভ পাই যায়, ৰিজাৰ্ভ থাকেই, প্ৰায় থাকে ৰিজাৰ্ভ। বেছি নিজৰ ইমান কষ্ট নাথাকে চাগে ন? আৰু এটা কথা সুধিছোঁ, ইয়াত যিকেইটা বেটেৰী থাকে, ইয়াত বেটেৰী কেইটা থাকে? বেটেৰী 4টা থাকে ইয়াত। 4টা বেটেৰী থাকে। এইপিনে 2টা থাকে, এইপিনে 2টা। ইয়াত মানে এই চিটৰ তলত ইয়াত 2টা আছে, আৰু ইয়াৰ চাইডত 2টা আছে। ইয়াত 2টা বেটেৰী আছে ন? মানে টোটেল 4টা বেটেৰী? 4টা বেটেৰী। যদি বাই চান্স বেটেৰী বেয়া হয়, মানে এটা বেটেৰী বদলালে হৈ যায় নে কমপ্লিট 4টা বেটেৰী বদলাব লাগে? কমপ্লিট 4টাই বদলাব লাগে, নহ'লে এটা বদলাই দিলে সেই বেয়াকেইটাই ভালটোক আকৌ বেয়া কৰি পেলাই নতুন। আৰু যদি যেতিয়া বেটেৰী বেয়া হৈছিল গম পাই যায়, কেনেকৈ গম পাই যায়? এইটো হেৰিটো কম দেখুৱাব কিলোমিটাৰটো। এতিয়া যদি 90 কিলোমিটাৰ দেখুৱাই, তেতিয়া 40, 30 এনেকুৱা কিলোমিটাৰ দেখুৱাই দিব। মানে এইখন যিহেতু কৈছিলে আগতে 90 আছিলে, অলপ মানে 1.5 বছৰ 2 বছৰ পিছত 70 দেখাইছে। 70 দেখাইছে, হ'বই বাৰু, হ'বই, আহি যায় এইটো। আপোনাক সুধিছোঁ যে, বা গাঁৱৰ হওক বা টাউন অঞ্চলৰে হওক, বহুতে মানে কি হয়, এখন ৰিক্সা ল'ম বুলি ভাবে, কিন্তু লোৱাৰ আগত ভাবি থাকে যে ল'ম কিন্তু কিবা প্ৰব্লেম দিব নেকি, বা মোৰ প্ৰফিট হ'ব নহয়, বা কেনেকুৱা কি হয়, ভাড়া পাম নে নাপাম, বা সেইটো ক্ষেত্ৰত আপুনি কি ক'ব? সেইটো ল'ব পাৰে, ভাড়াটো ওলাই থাকে, বিশেষকৈ গাঁও অঞ্চলত ভাড়া চাবোৰ ওলাই থাকে। আজিকালি চবেই ৰিক্সাই লৈছে। আৰু গাঁও অঞ্চলত মানে এতিয়া যথেষ্টখিনি ই ৰিক্সা বৃদ্ধি পাইছে, আৰু বহুতো লোক ই ৰিক্সা চলাই স্বাৱলম্বী হৈছে। এটা ধুনীয়াকৈ এটা পৰিয়াল চলি থাকিব পাৰে। ন? আৰু আপোনাৰ ঘৰত কোন আছে? মোৰ ঘৰত মা আছে আৰু মই আছোঁ বাৰু। আৰু বিয়া বাৰু এই কৰামহে আৰু। বিয়া বাৰু কৰাব? এই ই ৰিক্সা চলাই আপুনি বিয়া বাৰু কৰাম? বঢ়িয়া। আৰু শুনক, এই দাদা মানে কি হয়, এতিয়া ই ৰিক্সা চলাই বিয়া পাতিবলৈও আগবাঢ়িছে। প্ৰথমতে বিয়াৰ আগতে শুভেচ্ছা জনাইছোঁ বাৰু। ধন্যবাদ। আৰু যদি কোনোবা ই ৰিক্সা ল'ব বিচাৰে, তেওঁলোকৰ কাৰণে আপুনি এটা কি ক'ব, মানে ই ৰিক্সা ল'ব পাৰে নে নোৱাৰে? পাৰে। ৰিক্সা প্ৰফিট থাকে নে নাথাকে? ধুনীয়া প্ৰফিট থাকে, ৰিক্সা এখন ল'ব পাৰে। আৰু বেটেৰীকেইটা সদায় নিজৰ ওপৰত, সদায় নিজে পানী ভৰাব লাগে তাত। পানী ভৰাব লাগে, পানী ভৰাব লাগে ন? এইটো আপুনি ঘৰৰ যিটো ইনভাৰ্টাৰ বা গাড়ী বেটেৰী থাকে, তেনেকুৱা একেই পানী ভৰাব লাগে। সময় থকা খুলি দেখালেও বা এতিয়া নুখুলো বাৰু, মানে বহি খুলিব লাগিব। যদি আপোনালোকে বেটেৰী হওকখন গীটা মানে নিজে মেইনটেনেঞ্চ কৰি ৰাখে, যে পানী কমিছে সময়ত পানী ভৰাই দিলে, পানীটো ভৰাই দিলে, বা আপুনি যদি একদম গাতে পাতে লৈ যায়, তেতিয়া বডি চাউণ্ড ল'ব চাগে। বডি চাউণ্ড ল'ব। আৰু যিহেতু আপুনি নিজে চলায়, নিজে চলালে মানে কি হয়, নিজে চলালে মানে গাড়ীখন নিজে ভালকৈ চলায়। আৰু যদি আপুনি কাৰোবাক ভাড়া দিয়ে, কিছুমান ভাড়া দিয়ে নেকি এনেকৈ? কিছুমান দিয়ে তেনেকৈ ভাড়া, ডেইলি চিষ্টেমত 300-400 টকা হেৰিয়াত। মানে এইখন যদি আপুনি ল'লে, আপুনি যদি কাৰোবাক মানে ভাড়া দি দিয়ে, মানে ডেইলি আপোনাক 300 টকা বা 400 টকা দিব লাগিব। কিন্তু চাৰ্জটো ক'ত দিব? চাৰ্জটো নিজৰ ঘৰতো দিয়ে, কিছুমানে মালিকেও দিয়ে বাৰু। দিয়ে ন? আৰু যিহেতু আপুনি নিজে চলাইছে, আপোনাৰ ডেইলি বা মাহেকৰ ইনকাম কিমান মান হয়? মাহেকত তেনেকৈ ডেইলি মানে 500-600 বা 1000 টকালৈকে থাকে আৰু। থাকে ন? মানে কেতিয়াবা মানে সময় কমিও যায়, মানে বন্ধ বা থাকিলে কমি যায় তেনেকৈ। যদি আপোনাৰ কি হয়, মানে স্বাভাৱিক কথা, যদি আপোনাৰ স্কুল কলেজ থাকে, তেতিয়া মানে ভাড়াটো সঁচাকৈ বেছি ওলাই, মানুহ চানুহ যায়, বেছিকৈ হয়, তেনেকুৱাই কথা। আৰু ব্যস্ততাৰ মাজত ইমানখিনি সময় দিয়াৰ কাৰণে এইজনৰ দাদাক আৰু এইখন দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লাষ্টত ক'ব বিচাৰিছোঁ যে, যদি কোনোবাই ই ৰিক্সা ল'ম বুলি ভাবিছে, আপোনালোকে ল'ব পাৰে। আৰু এই ৰিক্সাখন চলাই আপোনালোকে এটা ঘৰ বা এখন সংসাৰ ধুনীয়াকৈ চলাই যাব পাৰে। ধন্যবাদ।